নমস্কাৰ, মই ডক্টৰ প্ৰাঞ্জল হালৈ। আপোনালোক সকলোকে মোৰ চেনেল ডক্টৰ হালৈজলৈ স্বাগতম জনাইছোঁ। আপুনি জানেনে যে 100ৰ ভিতৰত প্ৰায় 50ৰ পৰা 60% মানুহে অৰ্শৰোগ বা পাইলছত ভোগে। ইয়াৰে 40ৰ পৰা অলমষ্ট 60 বছৰ বয়সৰ পুৰুষ আৰু মহিলা উভয়ে অৰ্শৰোগ বা পাইলছত ভুগিব ধৰিছে। কিন্তু আজিকালি তাতকৈ কম বয়সৰ সৰু ল'ৰা ছোৱালীয়েও পাইলছত ভোগা দেখা যায় আৰু তাৰ কাৰণে অপাৰেশ্যন পৰ্যন্ত কৰিবলগীয়া হৈছে। এই পাইলছ বা অৰ্শৰোগৰ মুখ্য অন্যতম এটা কাৰণ হৈছে কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য। আমি এই ভিডিঅ'টোত আজি কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যৰ বিষয়েহে আলোচনা কৰিম। আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যাতে কনষ্টিপেশ্যন সম্পৰ্কে জানিব পাৰে আৰু ইয়াক ঠিক কৰিব পাৰে। যদি এই ভিডিঅ'টো ভাল লাগে আপুনি লাইক আৰু শ্বেয়াৰ কৰি দিব। কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য মষ্ট কমন ডাইজেশ্যন প্ৰব্লেম। যদিহে সপ্তাহত 3 বাৰতকৈ কম পায়খানা হয় বা শৌচ হয় তেতিয়া আপুনি ধৰিব পাৰিব বা আপোনাৰ কনষ্টিপেশ্যন হ'ব ধৰিছে। হয়তো আপোনাৰ শৌচ খুব টান, খুব হাৰ্ড বা খুব শুকান হ'ব ধৰিছে। সকলো মানুহৰ লেট্ৰিন কৰাৰ হেবিট একে নহয়, বেলেগ বেলেগ। কিছুমান মানুহে সপ্তাহত মাত্ৰ এবাৰ বা দুবাৰে কৰিবলৈকে যায় আৰু তাতকৈ কিছুমান মানুহে এদিনতে 2 বা 3 বাৰ পৰ্যন্ত লেট্ৰিন যাবলগীয়া হয়। বয়সৰ লগে লগেও কিছুমান মানুহৰ কনষ্টিপেশ্যন হ'ব ধৰে বা কোষ্ঠকাঠিন্যত ভুগিব ধৰে। যদিহে বহুত দিনৰ পৰা পুৰণি বেমাৰৰ কাৰণে কিছুমান দৰৱ সেৱন কৰি থাকে আৰু আপুনি খোৱা খাদ্যত যদিহে ফাইবাৰৰ পৰিমাণ খুব কম পৰিমাণে থাকে তেতিয়াও কিছুমান মানুহে কোষ্ঠকাঠিন্যত বা কনষ্টিপেশ্যনত ভুগিব ধৰে। যদিহে আমি ডেইলি অকণমান সময় উলিয়াই ডেইলি এক্সাৰচাইজ কৰোঁ, অকণমান যদিহে আমি ফিজিকেল এক্টিভিটি কৰোঁ তেতিয়া আমি অতি সহজে কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰোঁ আৰু ইয়াক নিয়ন্ত্ৰণ কৰি ল'ব পাৰোঁ। আমি খোৱা খানা বা আহাৰ যেতিয়া ইণ্টেষ্টাইনৰ মাজেৰে বা ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ মাজেৰে পাৰ হৈ যায় তেতিয়া খানাবিলাক হজম হয় বা ডাইজেশ্যন হয় আৰু আমি তাৰ পৰাই শক্তি আহৰণ কৰোঁ। আমি খোৱা খানাবোৰ যেতিয়া ইণ্টেষ্টাইনৰ মাজেৰে পাৰ হৈ যায় তেতিয়া ইণ্টেষ্টাইনৰ কলন পাৰ্টটোৱে খানাত থকা অৱশিষ্ট পানীবোৰ এবজৰ্ব কৰি লয় আৰু যিখিনি ৰেচিডুৱেল থাকি যায় সেইখিনি হৈছে ষ্টুল বা শৌচ। আমি খোৱা খাদ্য হজম হোৱাৰ পাছত অৱশিষ্টবোৰ যদিহে ইণ্টেষ্টাইনৰ মাজেৰে খুব লাহে লাহে পাৰ হৈ যায় আৰু কলন পাৰ্টটোৱে অৱশিষ্টবোৰত থকা পানীবোৰ এবজৰ্ব কৰি লয় আৰু মলভণ্ডাৰত যেতিয়া অৱশিষ্টবোৰ অৰ্থাৎ শৌচবোৰ বহুত দেৰিলৈকে জমা হৈ থাকে তেতিয়া শৌচবোৰ টান হ'ব ধৰে আৰু তেতিয়াই মানুহ এজনে কোষ্ঠকাঠিন্যত বা কনষ্টিপেশ্যনত ভুগিব ধৰে। এই কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যনৰ মুখ্য কাৰণবোৰ আমি নিজে কৰি লোৱা অৰ্থাৎ আমাৰ হেবিটৰ কাৰণেহে এই কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যত আমি ভুগিব ধৰোঁ। যেনেকৈ প'ৰ ডায়েট বা খাদ্য সঠিক সময়ত গ্ৰহণ নকৰা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰাৰ কাৰণেই আমি কনষ্টিপেশ্যনত ভুগিব ধৰোঁ। যদিহে আমি ল' ফাইবাৰ থকা ফুড বা হাই প্ৰটিন থকা খাদ্য যদিহে বেছি পৰিমাণে খাওঁ, যেনেকৈ মাংস, মাছ, কণী, গাখীৰ, পনীৰ আদি খুব বেছি পৰিমাণে খাওঁ তেতিয়াহ'লে আমাৰ শৌচ টান হ'ব ধৰিব আৰু আমি কনষ্টিপেশ্যনত ভুগিব ধৰিম। ডিহাইড্ৰেশ্যন হ'লেও বা আমাৰ শৰীৰত থকা পানীৰ পৰিমাণ যদিহে কমি যায় তেতিয়াও আমি কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যত ভুগিব পাৰোঁ। কিছুমান মানুহে বহুত সময়লৈ শৌচ উজাই ৰাখে। যদিহে আপুনি শৌচ বহুত সময়লৈকে উজাই ৰাখে কিন্তু আপুনি কনষ্টিপেশ্যনত ভুগিব ধৰিব। ডেইলি ৰুটিন যদিহে হঠাতে চেঞ্জ কৰে বা আপুনি যিকোনো কাৰণবশতঃ বা দূৰ ভ্ৰমণ কৰিবলগীয়া হৈছে আৰু আপোনাৰ কাৰণবশতঃ ডেইলি ৰুটিন চেঞ্জ হৈছে তেতিয়াও কিছুমান মানুহৰ কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যত ভুগিব ধৰে। কিছুমান মেডিচিনছ খালে যেনেকৈ এণ্টাচিড, পেইনকিলাৰ আদি খালেও বহুতো মানুহৰ বাউল হেবিট চেঞ্জ হয় আৰু কোষ্ঠকাঠিন্যত ভুগিব ধৰে। প্ৰেগনেঞ্চি পিৰিয়ডতো বহুতো মহিলাৰ কোষ্ঠকাঠিন্য হয়। ইয়াৰ মূলত হৈছে গৰ্ভত থকা বেবীটোৱে মলভণ্ডাৰত প্ৰেছাৰ দিয়ে যাৰ ফলত শৌচ ক্লিয়াৰ নহয় আৰু ইয়াৰ ফলতে কোষ্ঠকাঠিন্যত ভুগিব ধৰে। প্ৰসৱৰ পাছত এই সকলো সমস্যা লাহে লাহে নোহোৱা হৈ যায়। বয়স বাঢ়ি যোৱাৰ লগে লগে কিছুমান মানুহৰ কোষ্ঠকাঠিন্যত ভোগা লক্ষ্য কৰা যায়। ইয়াৰ মূলত হৈছে ইনএক্টিভিটি অফ ৰেক্টাম আৰু তাৰ মাংসপেশী বা ৰেক্টেল মাচুলবিলাকৰ দুৰ্বল হোৱাৰ কাৰণে শৌচ ভালদৰে ক্লিয়াৰ নহয় আৰু কোষ্ঠকাঠিন্যত ভোগা লক্ষ্য কৰা যায়।
কিছুমান মানুহক দেখিছেনে বা লক্ষ্য কৰিছেনে যে শৌচ ক্লিয়াৰ হ'বৰ কাৰণে লেক্সেটিভ সেৱন কৰে। লেক্সেটিভ অৰ্থাৎ শৌচ ক্লিয়াৰ কৰা মেডিচিন যদিহে বেছিকৈ ইউজ কৰে বা মিছ ইউজ কৰে, তেতিয়াও শৌচ ক্লিয়াৰ হোৱাৰ পৰিৱৰ্তে বা বিপৰীতে পায়খানা টান হ'ব ধৰিব বা শৌচ টান হ'ব ধৰিব আৰু কনষ্টিপেশ্যনত বেছিকৈহে ভুগিব ধৰিব। কিছুমান মানুহে বহুত দিনৰ পৰাই কিছুমান পুৰণি বেমাৰত ভুগি থাকে। এই পুৰণি বেমাৰত ভুগি থাকিলেও বহুত মানুহৰ শৌচ ক্লিয়াৰ নহয় আৰু কষ্টকাঠিন্যত ভুগিব ধৰে। ষ্ট্ৰোক হোৱাৰ পাছতো বহুত মানুহে কষ্টকাঠিন্যত ভুগা দেখা যায়। হৰমনেল এফেক্ট হোৱাৰ কাৰণেও কিছুমান মানুহে কষ্টকাঠিন্যত ভুগিব ধৰে। যেনেকৈ ধৰি লওক আপোনাৰ ডায়েবেটিছ হৈ আছে বা আণ্ডাৰ এক্টিভ অফ থাইৰইড গ্লেণ্ড, অৰ্থাৎ থাইৰইড গ্লেণ্ডটো আপোনাৰ ইনএক্টিভ হৈ থকাৰ কাৰণে আপোনাৰ হাইপথাইৰয়ডিজম হৈছে আৰু তেতিয়াও আপুনি কষ্টকাঠিন্যত ভুগিব পাৰে। কিছুমান মানুহৰ কলন বা ইণ্টেষ্টাইনত অবষ্ট্ৰাকশ্যন বা ব্লক থাকে। যদিহে ব্লক বা অবষ্ট্ৰাকশ্যন থাকে তেতিয়াও শৌচ নহয় আৰু কনষ্টিপেশ্যনত ভুগিব ধৰে। যদিহে আপোনাৰ পেলভিক ফ্ল'ৰ মাচুলবিলাক খুব উইক বা খুব দুৰ্বল, তেতিয়াও আপোনাৰ লেট্ৰিন ভালদৰে নহ'ব আৰু কষ্টকাঠিন্যত হয়তো আপুনি ভুগিব পাৰে। তাৰ পাছত অন্য এটা কাৰণ হৈছে ষ্ট্ৰেছ বা মানসিক চিন্তা। যদিহে বহুত দিনৰ পৰা মানসিক চিন্তাত ভুগি আছে, তেওঁৰ যিবিলাক ডেইলি হেবিট আছে বা ডেইলি ৰুটিন আছে, এই সকলোবিলাক চেঞ্জ হ'ব ধৰিব। তাৰ ফলত তেওঁৰ লেট্ৰিন বা পায়খানা ক্লিয়াৰ নহয় আৰু কষ্টকাঠিন্যত হয়তো ভুগিব পাৰে। তাৰ পাছত অন্য এটা মেইন কাৰণ হৈছে ফিজিকেল এক্টিভিটি নোহোৱা। যদিহে অকণো এক্সাৰচাইজ নহয় বা অকণমানো ফিজিকেল এক্টিভিটি নহয় বা শৰীৰ চৰ্চা নহয়, তেতিয়াও বহুত মানুহৰ কনষ্টিপেশ্যনত ভুগিব ধৰে। এতিয়া যদিহে কোনোবাই কষ্টকাঠিন্যত ভুগি থাকে, তেওঁৰ কি প্ৰব্লেম হ'ব ধৰে? সপ্তাহৰ ভিতৰত মাত্ৰ 3 বাৰ বা 2 বাৰ লেট্ৰিন হ'ব ধৰিব। কিছুমানৰ শৌচ খুব টান বা কঠিন হ'বলৈ ধৰে। কিছুমানৰ শৌচ ক্লিয়াৰ নহয় আৰু শৌচ কৰি অহাৰ পিছতো ফুলনেছ ফিল কৰিব ধৰে। শৌচৰ লগত তেজ ওলোৱা, শৌচদাৰটোত বিষ অনুভৱ কৰিব ধৰা। কিছুমানৰ শৌচদাৰটো ফাটি যায় আৰু বহুতো বিষ অনুভৱ কৰিব ধৰে, যাৰ ফলত শৌচ কৰিবলৈকো কিছুমান মানুহে ভয় কৰে। তেতিয়া আপুনি জানিব পাৰিব যে আপুনি পাইলছ ৰোগত ভুগিব ধৰিছে। শৌচ টান হোৱাৰ কাৰণেহে আপুনি লেট্ৰিনৰ লগত তেজ ওলোৱা লক্ষ্য কৰিব ধৰিব। কিছুমান মানুহৰ পেটত বিষ পৰ্যন্ত অনুভৱ কৰিব ধৰিব পাৰে। কিছুমানৰ বমি ভাৱ আৰু স্বাস্থ্যৰ অৱনতি ঘটা পৰ্যন্ত লক্ষ্য কৰিব পাৰে। কষ্টকাঠিন্যত যদিহে ভুগি থাকে, আপুনি কেনেকৈনো জানিব পাৰিব যে কি কাৰণৰ কাৰণে আপুনি কষ্টকাঠিন্যত ভুগিব ধৰিছে? আপুনি যদিহে বহুত দিনৰ পৰাই ভুগি আছে আৰু চিকিৎসকৰ পৰামৰ্শ ল'বলৈকেহে যদি চিকিৎসকৰ ওচৰলৈকে যায়, তেতিয়া চিকিৎসকে কিছুমান ব্লাড টেষ্ট কৰিবলৈকে আপোনাক পৰামৰ্শ দিব পাৰে, যাতে পুৰণা বেমাৰ ভুগি থকা অৰ্থাৎ ডায়েবেটিছ, থাইৰইড আদিহে ডিছঅৰ্ডাৰ যদিহে আপোনাৰ হৈ আছে, এই সকলোবিলাক জানিব পাৰে আৰু তাক নিয়ন্ত্ৰণ কৰি ল'ব পাৰে। তাৰোপৰি এবডমিনেল এক্সৰে, কলনস্কপি, বেৰিয়াম এনিমা এক্সৰে আদি পৰ্যন্ত কৰিবলগীয়া হ'ব পাৰে, যাতে আপোনাৰ ইণ্টেষ্টাইনৰ কণ্ডিশ্যনছ কেনেকুৱা হৈ আছে জানিব পাৰে। কেনেকৈ কষ্টকাঠিন্য নিয়ন্ত্ৰণ কৰিব পাৰি? প্ৰথমতে আমি হাই ফাইবাৰ থকা ফুড খাব লাগিব। হাই ফাইবাৰ থকা আহাৰ গ্ৰহণ কৰিলেই আমি কষ্টকাঠিন্যৰ পৰা হাত সাৰিব পাৰিম। সকলো শাক পাচলিতে ফাইবাৰৰ পৰিমাণ বেছি পৰিমাণে থাকে। ইয়াৰ কাৰণে আপুনি শাক পাচলিবিলাক বেছি পৰিমাণে খাব লাগিব। শাক পাচলিত থকা ফাইবাৰে পানীৰ লগত অতি সহজে ডিজল্ভ হৈ যায়, যাৰ ফলত ইণ্টেষ্টাইনৰ মাজেৰে যেতিয়া খাদ্য হজম হোৱাৰ পিছত অৱশিষ্টবোৰ কলনৰ মাজেৰে গৈ থাকে, তেতিয়া কলন পাৰ্টে পানীবোৰ এবজৰ্ব কৰি ল'ব নোৱাৰে আৰু আমাৰ শৌচ খুব ঢিলা হৈ থাকে বা ছফ্ট হয় আৰু তাৰ ফলত আমি কষ্টকাঠিন্যৰ পৰা হাত সাৰিব পাৰোঁ। ইয়াৰ কাৰণে আপুনি হাই ফাইবাৰ থকা ফুড ডেইলি খুব বেছি পৰিমাণে খাব লাগিব, অৰ্থাৎ শাক পাচলিৰ পৰিমাণ আপুনি বেছি পৰিমাণে খাব লাগিব। বেছিকৈ ফ্ৰুটছ বা ফল খোৱা ষ্টাৰ্ট কৰি দিয়ক। পানীৰ পৰিমাণ আপুনি বঢ়াই দিয়ক, অৰ্থাৎ আপুনি ডেইলি 3 পৰা 4 লিটাৰ পানী অৰ্থাৎ 10 পৰা 12 গিলাচ পানী ডেইলি খোৱা হেবিট কৰক। যদিহে আপুনি কনষ্টিপেশ্যনত ভুগি আছে, কনষ্টিপেশ্যনৰ পৰাও হাত সাৰিব পাৰিব, লগতে যদিহে ডিহাইড্ৰেশ্যনত ভুগি আছে, তাৰ পৰাও আপুনি হাত সাৰিব পাৰিব। এলকহল বা যদিহে ড্ৰিংকছ কৰাৰ হেবিট আপোনাৰ আছে, আপুনি এৰি দিব লাগিব। এলকহল বা ড্ৰিংকছ কৰা হেবিট যদিহে আপোনাৰ আছে, আপুনি এৰি দিয়ক। দেখিব আপুনি কষ্টকাঠিন্যৰ পৰা হাত সাৰিব পাৰিছে। ৰাতিপুৱা সোনকালে উঠা অভ্যাস কৰক আৰু শৰীৰ চৰ্চা কৰক। যদিহে ডেইলি 30 মিনিটৰ পৰা 1 ঘণ্টা পৰ্যন্ত শৰীৰ চৰ্চা কৰিব পাৰে বা ফিজিকেল এক্টিভিটি কৰিব পাৰে, তেতিয়া আপুনি কষ্টকাঠিন্যৰ পৰা অতি সহজে হাত সাৰিব পাৰিব। স্মকিং কৰা হেবিট কমাই দিয়ক বা আপুনি বন্ধ কৰি দিয়ক।
খুব হাই প্ৰটিন থকা খানা যেনেকৈ মাংস, কণী, চীজ, পনীৰ আদি খুব লিমিটত খোৱা ষ্টাৰ্ট কৰি দিয়ক। ষ্ট্ৰেছ আদিৰ কাৰণে আপুনি নিত প্ৰাণায়াম বা য়োগা ষ্টাৰ্ট কৰক। দেখিব আপুনি আপোনাৰ ষ্ট্ৰেছো কমিব ধৰিছে আৰু যদিহে ষ্ট্ৰেছৰ কাৰণে আপুনি কষ্টকাঠিন্যত ভুগিব ধৰিছে, আপুনি তাৰ পৰাও আপুনি হাত সাৰিব পাৰিব। যদিহে আপোনাৰ শৌচ লাগিব ধৰিছে আৰু বহুত দেৰিলৈ আপুনি ৰখাই ৰাখিছে, এনেকুৱা হেবিট যদিহে আছে পৰিত্যাগ কৰক। বেছি দেৰিলৈ ৰখালে শৌচ টান হয় বা কঠিন হয় আৰু কষ্টকাঠিন্যত ভোগে। এনেকৈ আপুনি যদিহে ডেইলি হেবিট গঢ়ি তোলে, দেখিব কষ্টকাঠিন্যৰ পৰা অতি সহজে হাত সাৰিব পাৰিছে আৰু কষ্টকাঠিন্য ঠিক কৰিব পাৰিছে। আপুনি যদিহে নিয়ন্ত্ৰণেই নকৰে বা ফিজিকেল এক্টিভিটিয়ে নকৰে, খোৱা খানা যদিহে আপোনাৰ হাই ফাইবাৰ থকা খানাবিলাক আপুনি নাখায়, আপুনি যিমানেই মেডিচিনছ নাখাওক বা আপুনি যিমানেই লেক্সেটিভ সেৱন নকৰক কিয়, আপুনি কেতিয়াও কনষ্টিপেশ্যন বা কষ্টকাঠিন্য ঠিক কৰিব নোৱাৰে। ইয়াৰ মেইন কাৰণ হৈছে আমি নিজেই আমাৰ হেবিটবিলাক চেঞ্জ কৰিব লাগিব। যদিহে আমি ডেইলি হেবিট চেঞ্জ কৰোঁ, খানাবিলাক খুব হাই ফাইবাৰ থকা খানাবিলাক খাওঁ, প'ৰ ডেট এৰি পেলাই যদিহে আমি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰোঁ, জাংক ফুডবিলাক পৰিত্যাগ কৰোঁ, দেখিব আপোনাৰ অতি সহজে বাৱেল মুভমেণ্ট খুব সহজে ভাল হ'ব ধৰিছে আৰু কষ্টকাঠিন্য বা এনেকুৱা ধৰণৰ পুৰণা যিবিলাক বাৱেল হেবিট আছে সকলোবিলাক ঠিক কৰিব পাৰিছে আৰু কষ্টকাঠিন্যৰ দৰে বেমাৰ অতি সহজে নিয়ন্ত্ৰণ কৰি ল'ব পাৰিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে, আপুনি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।